এবাৰ যমলোকত চিত্ৰগুপ্ত আৰু যমৰাজে কথা পাতি আছিল। তেতিয়া চিত্ৰগুপ্তই যমৰাজক সুধিলে, কি কাৰণে মনুষ্যৰ অকাল মৃত্যু হয়? কোনজন মানুহে সন্তানৰ সুখ লাভ নকৰে? আৰু কিছুমান মানুহৰ মৃত্যু শিশু অৱস্থাতে কিয় হয়? ইয়াৰ কাৰণ কি প্ৰভু? তেতিয়া যমৰাজে চিত্ৰগুপ্তক ক'লে, চিত্ৰগুপ্ত, তুমি উচিত প্ৰশ্নই কৰিছা। এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ মানুহৰ অভ্যাসৰ মাজতেই লুকাই আছে। মানুহে যেনেকুৱা ধৰণৰ আচৰণ কৰে, সেই অনুসৰিয়েই সুখ বা দুখ ভোগ কৰিবলগীয়া হয়। মনুষ্যৰ অকাল মৃত্যুৰ কাৰণ সেই অভ্যাসসমূহৰ মাজতেই লুকাই আছে। তোমাক মই এই প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতেই এটা গুৰুত্বপূৰ্ণ কাহিনী কওঁ শুনা। যিটো কাহিনীত তুমি তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ লাভ কৰিবা। সেইবাবে তুমি এই কাহিনীটো মন দি শুনিবা। যমৰাজে চিত্ৰগুপ্তক যি কাহিনী শুনালে, সেয়া আমি আপোনালোকক শুনাব বিচাৰিছোঁ। এই কাহিনীৰ মাজত মানুহৰ আচাৰ বিচাৰ, ভাল বেয়া তথা জন্ম মৃত্যুৰ বিষয়ত বহুত বেছি গুৰুত্বপূৰ্ণ জ্ঞান দিয়া হৈছে। এই জ্ঞান আধৰুৱাকৈ একেবাৰেই নল'ব। সেইবাবে ভিডিঅ'টো শেষলৈকে চাব। আহক কাহিনীটো আৰম্ভ কৰোঁ। মধ্য দেশত এখন সুন্দৰ নগৰী আছিল। সেই নগৰত এজন ধনী মহাজন আছিল। মহাজনজনৰ নাম আছিল আত্মাৰাম। তেওঁ বহুত বেছি পৰিশ্ৰমী আছিল। তেওঁ পৰিশ্ৰম কৰি একেলগে ধন জমা কৰিছিল। তেওঁৰ বহুত ডাঙৰ ব্যৱসায় আছিল আৰু খেতিও আছিল। গোটেই নগৰখনত আত্মাৰামৰ সমান ধনী কোনোৱেই নাছিল। সৌভাগ্যশালী আত্মাৰামৰ ৩টা পুত্ৰ আছিল আৰু ২গৰাকী কন্যা আছিল। আত্মাৰামৰ আটাইকেইগৰাকী পুত্ৰ আৰু কন্যাৰ বিবাহ হৈছিল। আত্মাৰামৰ ৩জন পুত্ৰ তেওঁৰ লগতে আছিল আৰু কাম-কাজত সহায় কৰি দিছিল। আত্মাৰামৰ ডাঙৰটো ল'ৰা বহুত বেছি বুদ্ধিমান আছিল। সি দেউতাকৰ সমস্ত কামৰ চোৱা-চিতা কৰিছিল। মাজুটো ল'ৰা গণেশেও খেতি-বাতি চোৱা-চিতা কৰে আৰু সৰুটো মানে নুমলীয়া ল'ৰাটোৱেও পঢ়া-শুনা কৰিছিল। আত্মাৰামৰ ২টা ল'ৰা বিবাহ সম্পন্ন হৈছিল আৰু পঢ়া-শুনা শেষ হোৱাৰ পাছত একেবাৰে সৰুটো ল'ৰাকো বিয়া পাতি দিছিল আৰু সৰুটোক বেপাৰ-বাণিজ্যত লগাই দিছিল। ভগৱানৰ কৃপাত সকলো ঠিকেই চলি আছিল। তেনেকৈ বহু বছৰ পাৰ হ'ল। আত্মাৰামৰ পুত্ৰই কৰা ব্যৱসায় আগতকৈ ডাঙৰ হ'ল আৰু আত্মাৰামৰ যেতিয়া মৃত্যুৰ ক্ষণ চমু চাপি আহিল, তেতিয়া তেওঁ সম্পত্তিৰ ভাগ বতৰা কৰিব বিচাৰিলে আৰু সকলো সম্পত্তি সমানে ভগাই ৩ও পুত্ৰৰ নামত তেওঁ কৰি দিলে আৰু সুখেৰে তেওঁ ইহ সংসাৰ ত্যাগ কৰিলে। দেউতাকৰ মৃত্যুৰ পিছত ৩ও পুত্ৰই নিজৰ নিজৰ সম্পত্তি চম্ভালি ল'লে। তেনেকৈ সময়বোৰ পাৰ হ'ল। নিজৰ ঘৰতে ৩ পুত্ৰই বছৰি দেউতাকৰ শ্ৰাদ্ধ পাতে আৰু নদীলৈ গৈ তৰ্পণো কৰে, যাতে দেউতাকৰ আত্মাই শান্তি পায়। আত্মাৰামৰ ডাঙৰ পুত্ৰই ৩টা ল'ৰাৰ মুখ দেখিলে। মাজুটোৰ 2টা ল'ৰা, এজনী ছোৱালী। কিন্তু নুমলীয়াটোৰ কোনো সন্তান নাই। বিয়াৰ বহু বছৰ পিছতো কনিষ্ঠ ল'ৰাৰ কোনো সন্তান নহ'ল। বহু চেষ্টা কৰিলে যদিও তেওঁ সন্তানৰ সুখ লাভ নকৰিলে আৰু সেইকাৰণে সি সদায় দুখতেই থাকে, নিৰাশ হৈ থাকে। কিছুদিনৰ পিছত আত্মাৰামৰ সৰু পুত্ৰৰ এটা ডাঙৰ বেমাৰ হ'ল। বেমাৰৰ নামত সকলো জমাধন খৰচ কৰি পেলালে সি। দূৰ-দূৰণিৰ বৈদ্য মাতি তেওঁ চিকিৎসা কৰালে। বেমাৰৰ বাবে তেওঁ নিজৰ বেপাৰ-বাণিজ্যত মন দিব নোৱাৰা হ'ল। সেইবাবে তেওঁ পৰিস্থিতিৰ অধিক শোচনীয় হৈ যাবলৈ ধৰিলে। কেইবাবাৰো ককায়েকহঁতৰ পৰা ধাৰ লৈ চিকিৎসা পাতি কৰিলে। বহু বৈদ্যক দেখুওৱাৰ পিছতো তেওঁৰ বেমাৰ ঠিক হোৱা নাই। ফলত তেওঁ বহুত বেছি দুখত থাকিবলৈ ধৰিলে। ককায়েকহঁতে সহায় কৰি কৰি ভাগৰি পৰিছিল, যাৰ বাবে তেওঁলোকেও সহায় কৰিবলৈ এৰি দিলে। কাৰণ তেওঁ ককায়েকহঁতক ভাল ব্যৱহাৰ কোনোদিন কৰা নাছিল। ককায়েকহঁতৰ উন্নতি দেখি তেওঁৰ জ্বলন পূৰণ হৈছিল, যাৰ বাবে তেওঁ অধিক দুখী হৈ থাকিবলৈ ল'লে। কিন্তু হঠাৎ এদিন তেওঁৰ মৃত্যু হ'ল আৰু লগে লগে যমদূতে তেওঁক নিবলৈ আহিল। যমদূতে তেওঁক যমপুৰীলৈ লৈ গ'ল আৰু যমৰাজৰ সন্মুখত থিয় কৰালে। তাত গৈ কান্দি কান্দি আত্মাৰামৰ কনিষ্ঠ পুত্ৰই যমৰাজক সুধিলে, হে যমৰাজ, মই এনেকুৱা কি পাপ কৰিলোঁ, যাৰ বাবে মই এইটো দিন চাবলগীয়া হ'ল? মইতো এজন ভাল মানুহেই আছিলোঁ। তাৰ পাছতো মই ইমান ভয়ানকভাৱে ৰোগাক্ৰান্ত কিয় হ'লোঁ? কি কাৰণে মোৰ সকলো নষ্ট হৈ গ'ল? মই এনে কি পাপ কৰিলোঁ যমৰাজ? তেতিয়া যমৰাজে ক'লে, তুমি জীৱনত বহুত পাপ কৰিছা। তোমাৰ বেয়া অভ্যাসৰ বাবে তুমি এই দিন চাবলগীয়া হৈছে। তোমাৰ অকাল মৃত্যুৰ কাৰণ তুমি নিজেই। মই তোমাক কওঁ,
তুমি শাস্ত্ৰৰ কোনবোৰ নিয়ম উলংঘা কৰিছা, যাৰ বাবে তুমি এই দুৰ্দশা চাব লগা হ'ল। শাস্ত্ৰৰ নিয়ম যিয়েই উলংঘা কৰে, তেওঁৰ এই দশা তোমাৰ দৰেই হয়। যমৰাজে ল'ৰাটোক ক'লে, মানুহে নিজৰ 5টা অংগ ধুইহে সদায় ভোজন কৰিব লাগে। দুয়োখন ভৰি, দুয়োখন হাত আৰু মুখখন ভালকে ধুইহে ভোজন কৰা উচিত। এনেকুৱা কৰিলে মানুহৰ শৰীৰৰ ৰোগ দূৰ হয় আৰু ব্যক্তি দীৰ্ঘায়ু হয়। কিন্তু তুমিতো গা নোধোৱাকৈ ভোজন কৰিছা। খাদ্য গ্ৰহণ কৰাৰ পূৰ্বে সেই খাদ্যখিনি খাবলৈ পোৱাৰ বাবে ভগৱানক ধন্যবাদ দিব লাগে আৰু সংসাৰৰ সকলো প্ৰাণীয়ে যাতে খাবলৈ পায়, অনাহাৰে থাকিব নালাগে, তাৰ বাবে প্ৰাৰ্থনা কৰিব লাগে। এনেকৈ অন্ন দেৱতাক সেৱা জনাই ভোজন কৰিলে মানুহৰ কোনো পাপ নাথাকে। কিন্তু তুমি এনেকুৱা একো কামেই কৰা নাই। তুমি কোনোদিন ঈশ্বৰক ধন্যবাদ দিয়া নাই। তুমি কেতিয়াও কোনো প্ৰাণীক ভোজন দিয়া নাই। তোমাৰ দুৱাৰমুখলৈ অহা কোনো ভিক্ষুক অন্ন দিয়া নাই। সেইকাৰণে তোমাৰ এই দুৰ্গতি হৈছে। যমৰাজে ক'লে, মাটিত বহি ভোজন কৰাটোৱে হ'ল শ্ৰেষ্ঠ। বিচনাত বহি ভোজন কৰিলে মানুহৰ শৰীৰত ৰোগৰ উৎপন্ন হয় আৰু তেওঁৰ আয়ুস কমি যায়। তুমি বৰ আৰামেৰে বিচনাত বহি খাদ্য গ্ৰহণ কৰিছিলা, সেইবাবে তোমাৰ শৰীৰত ৰোগে বাহ ল'লে। শাস্ত্ৰই কৈছে, দুৱাৰদলিত বহিও ভোজন কৰিব নালাগে আৰু তুমি এই নিয়মো পালন কৰা নাই, যাৰ বাবে তোমাৰ ধন সম্পত্তিও নষ্ট হৈ গ'ল। দুৱাৰদলিত বহি খাদ্য খালে ধন হানি হয়। যমৰাজে ক'লে, 3 প্ৰকাৰৰ ভোজন মানুহে কেতিয়াও কৰিব নালাগে। যি ভোজনৰ ওপৰেৰে মানুহে ভৰি দি পাৰ হৈ যায় বা কোনোবাই যদি আপোনাৰ ভোজনৰ থালি ভৰিৰে স্পৰ্শ কৰি গ'ল, সেয়া কেতিয়াও খাব নালাগে। এনেকুৱা ভোজন অশুদ্ধ হৈ পৰে। এনে ভোজন পশু পক্ষীক খুৱাই দিব লাগে। কোনোবাই ভৰিৰে স্পৰ্শ কৰা খাদ্য খালে মানুহৰ আয়ুস চুলি নষ্ট হয় আৰু শৰীৰত বিভিন্ন ৰোগে বাহ লয়। যদি ভোজনত চুলি ওলায়, তেন্তে সেয়া কেতিয়াও খাব নালাগে আৰু ঈশ্বৰলৈ প্ৰসাদ ৰূপে আগবঢ়াব নালাগে। এনেকুৱা ভোজন প্ৰেতে লাভ কৰে। যমৰাজে ক'লে, বেলেগলৈ বহা খাদ্যও কেতিয়াও খাব নালাগে। যি বেলেগৰ খাদ্য কাঢ়ি খায় বা কাৰোবাক নিদিয়াকৈ প্ৰথমে নিজে খায়, সেইজনৰ প্ৰতি দেৱী অন্নপূৰ্ণা ৰুষ্ট হয়। ভোজন সকলোৰে মাজত ভগাইহে খাব লাগে। বেলেগৰ ভাগৰ অংশ ভোজন গ্ৰহণ কৰিলে মানুহৰ পুণ্য কৰ্ম নষ্ট হয়। কিন্তু তুমি ইয়াৰ কোনো নিয়মেই পালন কৰা নাই, সেইবাবে তোমাৰ আয়ুস কমি গ'ল। শাস্ত্ৰৰ মতে, দিনৰ ভাগত মানুহে উত্তৰ দিশে মুখ কৰি মল-মূত্ৰ ত্যাগ কৰিব লাগে। যদি ৰাতিৰ সময়ত মল-মূত্ৰ ত্যাগ কৰিব বিচাৰে, তেন্তে দক্ষিণ দিশে মুখ কৰি কৰিব লাগে। মল-মূত্ৰ ত্যাগ কৰাৰ সময়ত সদায় নিজৰ মূৰটো ঢাকি ৰাখিব লাগে। যিকোনো গছৰ তলত, নদীৰ পাৰত, গোশালাৰ সমীপত, দেৱ মন্দিৰ, জুইৰ সমীপত তথা শ্মশান ভূমিৰ সমীপত কেতিয়াও মল-মূত্ৰ ত্যাগ কৰিব নালাগে। শাস্ত্ৰৰ মতে কেতিয়াও থিয় হৈ মল-মূত্ৰ ত্যাগ কৰিব নালাগে। ইয়াৰ ফলত ৰোগে আক্ৰমণ কৰে। লগতে উলংগ হৈও মল-মূত্ৰ ত্যাগ কৰা অনুচিত। খোজ কাঢ়ি কাঢ়ি কেতিয়াও প্ৰস্ৰাৱ কৰিব নালাগে। এনেকুৱা কৰিলে মানুহৰ জীৱনলৈ দুৰ্ভাগ্য আহে। জোতা পিন্ধিও মল-মূত্ৰ ত্যাগ কৰাটো অনুচিত। কেতিয়াও নাৰী, দেৱতা, গুৰু মন্দিৰ, আকাশৰ তৰা আদি চাই মল-মূত্ৰ ত্যাগ কৰিব নালাগে। ৰাতি চন্দ্ৰমা বা অগ্নিক চাইও মল-মূত্ৰ ত্যাগ কৰাটো অনুচিত বুলি কোৱা হৈছে। জীৱনলৈ দুখ আৰু সংকট আহে। মল-মূত্ৰ ত্যাগ কৰাৰ পিছত সেই স্থান আৰু নিজৰ শৰীৰটো শুদ্ধি কৰা উচিত। যমৰাজে কৈছে, মানুহে কেতিয়াও বিবস্ত্ৰ হৈ স্নান কৰিব নালাগে। এনেকুৱা কৰিলে পিতৃগণ ৰুষ্ট হয়। পিতৃগণ ৰুষ্ট হ'লে মানুহে সকলোবোৰ হেৰুৱাই পেলায়। তুমি সদায় বিবস্ত্ৰ হৈ অৰ্থাৎ একো নিপিন্ধাকৈ স্নান কৰিলা, যাৰ কাৰণে তোমাৰ পিতৃও তোমাৰ প্ৰতি নাৰাজ। এনেকৈ যমৰাজে আত্মাৰামৰ সৰু পুতেকক বহুত বেছি জ্ঞান দিলে আৰু যমদূতক তেওঁক নৰকলৈ লৈ যাবলৈ উপদেশ দিলে। সেইবাবে মানুহে কেতিয়াও শাস্ত্ৰৰ নিয়ম উলংঘা কৰিব নালাগে। শাস্ত্ৰৰ মতে যদি আপুনি দৈনন্দিন জীৱন আগুৱাই নিব পাৰে, তেন্তে আপুনি কেতিয়াও বিপদৰ সন্মুখীন নহয়। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।